নমস্কাৰ, মই ভাৰ্গৱ। আজি আহিছোঁ মানছ হাউচ কেফে। আচলতে ইয়াত চাহ একাপ খাই যাওঁ বুলিহে সোমালোঁ আৰু ইয়াত আহিয়ে দেখিলোঁ ইণ্টেৰিয়ৰটো বহুত ধুনীয়া। কাউণ্টাৰ দাদাজনক চাহ দুকাপ অৰ্ডাৰ দি ময়ো ওপৰলৈ বুলি আহিলোঁ। আচলতে আমি আমাৰ স্কেচবুকখন প্ৰায় লগতে ৰাখোঁ, কাৰণ এনেই থকা সময়কণ আমি কিবা এটা শিকিব পাৰোঁ। সেইবাবে চাহ একাপ অহালৈকে বেলকনিতে বহি কিবা এটা আঁকো বুলি ভাবিছোঁ। পপছে ইতিমধ্যে এটা ড্ৰয়িং আঁকিয়ে আছে আৰু ময়ো স্কেচবুকখন উলিয়াই ল'লোঁ। এই স্কেচবুকৰ ছবিসমূহ মই যেতিয়া এনেই থাকোঁ বা ক'ৰবাত গৈ থাকোঁ তেতিয়াহে আঁকো, কিন্তু ভিডিঅ' বনোৱা নহয়। আজি সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকক দেখুৱাওঁ কেনেকৈ আঁকো ছবিসমূহ। কাউণ্টাৰত বহি থকা দাদাজনৰ পৰ্ট্ৰেইটখনকে কৰোঁ বুলি ভাবিছোঁ। এতিয়ালৈকে কিন্তু দাদাজনে গম নাপায় যে মই আঁকি আছোঁ। ভিডিঅ'টো শেষলৈকে চালেহে পৰ্ট্ৰেইটখন কেনেকুৱা হৈছে গম পাব আৰু আপোনালোকে জনাব পৰ্ট্ৰেইটখন কেনেকুৱা হৈছে। বৰ্তমান মই ডিটেইলিঙৰ কামখিনি কৰি আছোঁ আৰু এই ডিটেইলিংখিনি আচলতে পৰ্ট্ৰেইট বা ছবি এখনত বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এতিয়া পৰ্ট্ৰেইটখন দাদাজনক দিব আহিছোঁ। দাদাজনে কিন্তু গম নাপায় মই পৰ্ট্ৰেইটখন আঁকি আছিলোঁ বুলি। মজা লাগিছে। আপুনিও যদি এনেধৰণৰ ছবি ভিডিঅ' চাই ভাল পায় তেতিয়াহ'লে আমাক ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিব পাৰে। আজিলৈ আহিছোঁ, বাই বাই।